Hello friends, welcome to our YouTube channel edu247 বন্ধুসকল আশা কৰো আপোনালোকে সকলে ভালে আছে আজি আপোনালোকলৈ লৈ আহিছো জানুৱাৰী টু জুনৰ যেটো কাৰেন্ট এফেয়াৰ্স সিৰিজ হেতু আমি কৈছিলো লৈ আহিম বুলি আৰু হেতু কাৰেন্ট এফেয়াৰ্সৰ সিৰিজটো লৈ আহিছো আৰু আজি এটো পাৰ্ট 1 আৰু এনেধৰণৰ কাৰেন্ট এফেয়াৰ্স বিলা আপোনালোকৰ আগত দি থাকিম গটিকে আপোনালোকে চাই থাকিব প্ৰথম প্ৰশ্নলৈকে আগবাঢ়িছো Adventure of the Daredevil Democrat is a book based on the life of Adventure of the Daredevil Democrat যিখন কিতাপ আছে সেইখন কোনজন ব্যক্তিৰ লাইফৰ ওপৰত ৰচিত আৰু ইয়াৰে চাৰিটা অপচন আছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপচন এ বিজু পাটনায়ক আৰু এখেত আছিল উৰিষ্যাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া হো দ্বিতীয় প্ৰশ্নলৈকে When was Border Security Force formed অৰ্থাৎ সমগ্ৰ আমি বিএসএফ বুলি জানো বিএসএফ কেতিয়া ফৰ্ম হৈছে ইম্পৰ্টেন্ট প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি 1 ডিসেম্বৰ 1965 এতিয়া হো 3 নম্বৰ প্ৰশ্ন সাপাৰকাট ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট সাপাৰকাট যেটো ফেষ্টিভেল আছে সেইখন কোনখন ষ্টেটত পালন কৰা হয় এনেধৰণৰ প্ৰশ্নবিলাক যথেষ্ট পৰিমাণে আহে বৰ্তমান পৰীক্ষাবিলাকত গতিকে মনত ৰাখিব আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মিজোৰাম অপচন বি আৰু মিজোৰামৰ এটা এগ্ৰিকালচাৰৰ ওপৰত বেছ কৰা এটা ফেষ্টিভেল হয় কৃষি কাৰ্যৰ লগত জড়িত এটা ফেষ্টিভেল সাপাৰকাট এতিয়া পিছৰ প্ৰশ্নলৈকে Where did Khelo India University Games 2020 held Khelo India University Games 2020 কোট অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰিসেন্টলি হৈ গৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ভুৱনেশ্বৰ মনত ৰাখিব খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি গেমছ আৰু ইয়াতে প্ৰথম স্থান লাভ কৰিছে পাঞ্জাবে লাভ কৰিছে প্ৰথম স্থান আৰু এইটো আছিল খেলো ইণ্ডিয়া ইউনিভাৰ্সিটি গেমছৰ ফাৰ্স্ট এডিশন প্ৰথম হৈছে এইটো এতিয়া পিছৰ প্ৰশ্নলৈকে I am the digital scheme is started by which state কোনখন ৰাজ্যৰ দ্বাৰা I am the digital যেটো স্কিম হেতু ষ্টাৰ্ট কৰা হৈছে স্কিম বিলাকৰ প্ৰশ্ন যথেষ্ট পৰিমাণে আহে আৰু হেবে এই প্ৰশ্নটো ইনক্লুড কৰিছো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালা গৱৰ্ণমেণ্টে আৰম্ভ কৰিছে এইটো স্কিম I am the digital এতিয়া পিছৰ প্ৰশ্নলৈকে Who owned the Sameli Devi Prize for her findings in Assam NRC অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সামেলি দেৱী যেটো প্ৰাইজ হেতু এজন ব্যক্তিক দিয়া হৈছে আৰু হেতু কিহৰ কাৰণে দিয়া হৈছে যে অসমৰ এনআৰসি খনৰ ওপৰত বিশ্লেষণ দিছিল মানে ভাল বেয়া হেনে ধৰণৰ বিশ্লেষণ বা হেতুৰ ওপৰত লাগি আছিল যাৰ বাবে তেখেতক এই প্ৰাইজটো দিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন বি মোহিনী মোহন তেখেতক দিয়া হৈছিল এতিয়া পিছৰ প্ৰশ্নলৈকে Justice Sharad Arvind Bobde became the Dash Chief Justice of India এনেধৰণৰ প্ৰশ্ন যথেষ্ট পৰিমাণে আহে যে জাস্টিস শৰদ অৰবিন্দ ববদে বৰ্তমান ভাৰতৰ চিফ জাস্টিস আপোনালোকে বহুতে জানে আৰু তেওঁ কিমান নম্বৰ চিফ জাস্টিস ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 37 নম্বৰ চিফ জাস্টিস আৰু 36 নম্বৰ চিফ জাস্টিস আছিল ৰঞ্জন গগৈ অসমৰ সন্তান এতিয়া ইয়াৰ পিছৰ প্ৰশ্নলৈকে Recently, 36th CGI Ranjan Gogoi nominated as a member of Rajya Sabha. Which article gives this right to nominate a Rajya Sabha member to president? গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে বহুতে জানে যে প্ৰধান ৰাষ্ট্ৰপতিৰ দ্বাৰা 12 জন মেম্বাৰ ৰাজ্যসভাত নমিনেট হয় অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নিজৰ পাৱাৰৰ ফালৰ পৰা 12 জন মেম্বাৰ নমিনেট কৰিব পাৰে যেনে ধৰে শচীন তেণ্ডুলকাৰক খেলৰ পৰা অনা হৈছিল বা কলাই যিবিলাক ফিল্ম ইন্ডাষ্ট্ৰিৰ পৰা লোৱা হৈছিল ৰেখা বা এনেকুৱা ধৰণৰ মানুহবিলাকক ৰাজ্যসভা মেম্বাৰ পাতে ঠিক তেনে ৰঞ্জন গগৈক ৰাজ্যসভা মেম্বাৰ পাতিছিলে ৰাষ্ট্ৰপতিৰ জৰিয়তে আৰু এই যেটো ৰাষ্ট্ৰপতিৰ পাৱাৰ এটো কিমান নম্বৰ আৰ্টিকেলত আছে ইয়াৰ শুদ্ধ উত্তৰ অপচন এ আৰ্টিকেল 83 ইয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে নমিনেট কৰিব পাৰে এতিয়া পিছৰ প্ৰশ্নলৈকে Which state government made ban on reservation in promotion গুৰুত্বপূৰ্ণ প্ৰশ্ন
প্ৰমোশনৰ ক্ষেত্ৰত বা পদোন্নতি যেটো কোৱা হয় বিষয়ববীয়াসকলে যি পদোন্নতি লাভ কৰে এই পদোন্নতিৰ ক্ষেত্ৰত যেটো ৰিজাৰ্ভেশন সিস্টেম হেইটো বেন কৰিছে এখন ভাৰতৰ ৰাজ্যই বাকি সকলো ৰাজ্যতে আছে মাত্ৰ এখন ৰাজ্যই বেন কৰিছে আৰু হেয়া হৈছে উত্তৰাখণ্ড অপচন বি উত্তৰাখণ্ডে অকল প্ৰমোশনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশনটো বন্ধ কৰিছে কিন্তু চাকৰিৰ ক্ষেত্ৰত এইটো বন্ধ কৰা নাই চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশন আছে এতিয়া অফিচৰ প্ৰশ্নলৈকে What is the rank of India in UN's happiness report? UN's happiness report বুলি এটা ৰিপৰ্ট ওলাই আৰু এটো হৈছে ইউনাইটেড নেশনৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা দিয়া হয় আৰু ভাৰতে কিমান নম্বৰ ৰেংক পাইছে এবাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 144 144 নম্বৰ ৰেংক পাইছে ভাৰতে আৰু ইয়াতে প্ৰথম স্থান লাভ কৰিছে ফিনল্যান্ড এতিয়া অফিচৰ প্ৰশ্নলৈকে who became the first Indian to claim all the 7 highest point of the continents important প্ৰশ্ন আমাৰ যি 7খন মহাদেশ আছে এছিয়া আফ্ৰিকা ইউৰোপ এনেদৰে প্ৰত্যেকখন মহাদেশৰে যেটো হাইয়েষ্ট পইণ্ট আছে সকলোতকৈ ওখ স্থানডখৰ তাত ভাৰতৰ এজন ব্যক্তিয়ে ক্লাইম কৰিছে এই গোটেই কিখন মহাদেশৰে হাইয়েষ্ট পইণ্টত গৈছে আৰু তেখেতৰ নামটো হৈছে অপচন বি সত্যেন্দ্ৰ সিদ্ধান্ত তেখেতে এইটো কাম কৰিছে এতিয়া অফিচৰ প্ৰশ্নলৈকে Where did the virtual summit of G20 took place recently? G20 summit বিষয়ে আপোনালোকে বহুতে জানে এখন প্ৰত্যেক বছৰে এইটো সাবমিট হয় আৰু ইয়াৰে এইবাৰ কৰোনা ভাইৰাছৰ বাবে ভাৰ্চুৱেলি এইটো কাম কৰিব লগা হৈছে আৰু এইটো কোট হৈছে আৰু এইটো এইবাৰ হৈছে সৌদি আৰবিয়া অপচন বি সৌদি আৰবিয়াত এইবাৰ হৈছে এইটো কৰোনাৰ বাবে এতিয়া অফিচৰ প্ৰশ্নলৈকে How much fund is released for PM Garib Kalyan? আঁচনিবিলাকৰ ওপৰত যথেষ্ট পৰীক্ষাত প্ৰশ্ন আহে কাৰেণ্ট এফেয়াৰ্ছৰ অন্তৰ্গত আৰু ঠিক তেনেদৰে এইবাৰ প্ৰাইম মিনিষ্টাৰ যেটো গৰীব কল্যাণ আঁচনি আছে তাত কিমান টকা ধৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰ অপচন এ 1.7 লাখ ক্ৰোৰ আৰু আজিৰ শেষৰ প্ৰশ্নলৈকে আহিছো When did World Consumer Day is celebrated? World Consumer Day কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ 15 মাৰ্চ গতিকে বন্ধু-বান্ধৱীসকল আজিলৈ এইখিনি ইয়াৰ পিছত আমাৰ এনেদৰে কাৰেণ্ট এফেয়াৰ্ছৰ বেলেগ পাৰ্টবিলাকো আৰু আহি থাকিব গতিকে আপোনালোকে চাই থাকিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ